নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ বন্ধুসকল আপোনালোক ভালেই আছে। বন্ধুসকল, একেধৰণে আজি আমি আকৌ হাঁহৰ বৰ্ডিঙলৈকে আহিলোঁ। আৰু এইখিনি আমাৰ 4 নম্বৰ যিটো ৰাউণ্ড আছিলে পাতি হাঁহৰ পোৱালি হেচাৰি। আজি সম্পূৰ্ণ পোৱালিখিনি আমাৰ আজি ওলাই আহিলে। আজি ইহঁতৰ বয়স হৈছে আপোনাৰ প্ৰায় এদিন বয়স হৈছে। আজি এদিন বয়সত ইহঁতক আমি আজি বৰ্ডিঙত লগালোঁ। এতিয়া গধূলো হৈছে, ইহঁতৰ আজি মানে কি বৰ্ডিঙত ৰাতিকৈ আমি লগাবই লাগিব। সেইটো কাৰণে আমি আনি ইহঁতক আজি ধুনীয়াকৈ বৰ্ডিঙত লগাই ল'লোঁ। একেধৰণে আমি বৰ্ডিং কৰিছোঁ। আৰু ইয়াত পোৱালি আছে আপোনাৰ প্ৰায় 720টা পোৱালি আছে। কিয়নো পোৱালি ওলাব লাগিছিলে বহুত বেছি, কিন্তু মিচিঙত যি গতিকে গৰম বহুত বেছি, মিচিঙৰ ৰিজাল্টটো অলপ কম আহিছে এইবাৰ। কিয়নো পাতি হাঁহৰ হেচাৰিত ৰিজাল্টটো অলপ কমেই আহে গৰমৰ দিনত। এতিয়া আমি একেধৰণে, যদিও বহুত বেছি গৰম আছে, আমি চাওক ধুনীয়াকৈ ওপৰত ঢাকিয়ে দিছোঁ। যি গতিকে গৰম বহুত বেছি আছে এতিয়াও, তাও আমি ঢাকি দিছোঁ। যি গতিকে পোৱালিখিনি বয়স আজি এদিন হৈছে। আৰু ইহঁতক অলপ খাব দিছোঁ। এতিয়া আমি আপোনাৰ প্ৰথম যেতিয়া এদিন বয়স আছে, ইহঁতক ধুনীয়াকৈ আমি পেপাৰত দিছোঁ খাদ্যটো খাব। এতিয়া নিজৰ খুচিমতে বহুত বেছিকৈ নাখাব। এতিয়া সিহঁতে অলপকৈ খুটিয়াই খাই থাকিব। আৰু অলপ পানী দিছোঁ। আৰু এই পানীবিলাক যেতিয়া দিছোঁ আমি, ইয়াত কোনো মেডিচিন ব্যৱহাৰ কৰা নাই। কিয়নো ধৰক আপোনাৰ ফাৰ্মিং বুলি ক'লে বহুতে মানে মেডিচিনৰ ওপৰতে বেছিকৈ ভৰসা কৰে। আমি সেইটো বস্তু নকৰোঁ। আমি বেছিকৈ ভালকৈ মেনেজমেণ্ট কৰোঁ সিহঁতৰ ফিডটো। আৰু ফিডটো এনেকুৱা ফিড দিওঁ আপোনাৰ ধৰক বহুত উন্নত মানৰ ফিড খুৱাওঁ আমি। সেইটো কাৰণে কি হয়, আমি বহুত বেছি মেডিচিনৰ কাৰণে মাথা মাৰিব লগা নহয়। এতিয়া পোৱালিখিনি আপোনাৰ কেনেকুৱা হৈছে, এইটো যিটো ফিড দিয়া হৈছে এইটো হৈছে আপোনাৰ নিউট্ৰিভেজৰ ফ্ৰী ষ্টাৰ্টাৰ দানা দিয়া হৈছে। আৰু বহুত ফাৰ্মাৰে হয়তো আপোনাৰ বেলেগ ধৰণৰ আপোনাৰ ফিড ব্যৱহাৰ কৰে। তাৰ ৰিজাল্টটো কেনেকৈ কি পায় সেইটো কথা হয়তো যোনে ফিড খুৱাইছে বা যোনে এইটো লাইনত আছে ভালদৰে জানিব, যিখিনি পুৰণা ফাৰ্মাৰ আছে আমাৰ। এতিয়া চাওক, আমি ইহঁতক 5 দিনলৈকে কোনো মেডিচিন নিদিওঁ, নে এণ্টিবায়'টিক নে কি। কিয়নো পাতি হাঁহত বহুত বেছি মেডিচিন ব্যৱহাৰ কৰিব লগা একো নাথাকে। থাকিব লাগে কিছুমান কেনেকুৱা সময়মতে ইহঁতক ভেকচিনেশ্যনটো কৰিব লগা হয়। আৰু আমি ইয়াৰ আগতো আলোচনা কৰিম আপোনাৰ 2 দিন বয়সত ইহঁতক আমি কেনেকৈ ৰাখিম বা কেনেকৈ কি কৰিম। কিয়নো আগৰ যিখিনি আমাৰ পোৱালি বৰ্ডিঙত আছিলে, সেই পোৱালিখিনি আমাৰ ওলাই গৈছে ফাৰ্মৰ পৰা। বহুত দূৰ দূৰণলৈকে অৰ্ডাৰ আছিলে আমাৰ, সেই পোৱালিখিনি গুচি গ'ল। আৰু ইয়াতো প্ৰায় আপোনাৰ 720টা পোৱালি আহিছে। এতিয়া এই পোৱালিখিনিও আপোনাৰ প্ৰায় বুকিং হৈছেয়ে। এতিয়া সিহঁতক আমি ধুনীয়াকৈ অলপ বৰ্ডিং কৰিছোঁ। কিয়নো এতিয়া এই চাইজত যদি আমি পোৱালি যদি আপোনাৰ পঠাই দিওঁ কাষ্টমাৰলৈকে, তেতিয়াহ'লে এইটো বস্তু এটা কমপ্লেইন হ'ব। কিয় কমপ্লেইন হ'ব? এই পোৱালিটো এতিয়া ছুপাৰত নাযাব। কিয়নো আমাৰ ইয়াৰ পৰা আপোনাৰ বহুত দূৰলৈকে ছুপাৰত পোৱালি যায়। সেইটো কাৰণে পোৱালিবিলাক অলপ বেছি ষ্ট্ৰং হ'ব লাগে। তেতিয়াহ'লে কি হয়, আপোনাৰ মৰ্টেলিটি হোৱাৰ চান্সটো কমি যায়। আৰু এটা বস্তু কি, আমাৰ আপোনাৰ যিখিনি পোৱালি আছে, এই পোৱালিটো আপোনাৰ কোনো ধৰণৰ আপুনি চাইজত গোলমাল নাপাব। আপোনাৰ ধৰক পোৱালিবিলাকৰ এনেকুৱা ধৰণৰ আছে। এতিয়া ইহঁতৰ বয়স আজি এদিন বয়স। ইয়াত মই এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক, চাব। ইহঁতৰ বয়সটো এদিন। আমি এদিন হোৱাৰ পিছতহে ইহঁতক হেচাৰিৰ পৰা ওলাই আনিছোঁ। এই যে তলত দেখিছেনে এই বস্তুটো ইহঁতৰ শুকাইছে। আৰু এইটো বস্তু আমি মিচিঙতে শুকাইছোঁ। এইটো বস্তু যেতিয়া আপোনাৰ যদি নুশুকাকৈ যদি আমি বৰ্ডিঙলৈকে লৈ আহোঁ, তেতিয়াহ'লে এই মৰাৰ চান্সটো বহুত বেছি থাকে। ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছোঁ যে পোৱালি ল'লে আপোনালোকে যিমান পাৰে হেচাৰিৰ পৰা ল'বলৈ চেষ্টা কৰিব। কিয়নো আমাৰ তাতো বহুত বেছিকৈ ফোন আহি থাকে। এতিয়া আমাৰ তাতো ইমান বেছি পোৱালি নহয়। কিয়নো আমাৰ নিজৰ ফাৰ্মৰ কাৰণে যিমানখিনি পাৰোঁ আমি হেচাৰি কৰা যায়। আমি ধৰক তাৰ পৰা যদি আমাৰ তাত যদি বহুত বেছিকৈ পাৰ্চেণ্টেজ আহি যায়, তেতিয়াহ'লে অলপ পোৱালি আমি বিক্ৰী কৰোঁ। বা সেনেকৈ যদি সুবিধাত লাগে তেতিয়াহ'লে আমি চেলিং কৰিব পাৰোঁ। কিয়নো আমাৰ যি গতিকে নিজৰ হেচাৰি নিজৰ পোৱালি, সেইটো কাৰণে আমি এই বস্তুটো আপোনাৰ চাই লওঁ। এই চাওক, প্ৰত্যেকটো পোৱালিৰে এই বস্তুটো আপোনাৰ শুকাই গৈছে। আৰু এতিয়া এই বস্তুটো আপোনাৰ শুকাবলৈ বহুত বেছি জৰুৰী। কিয়, এই বস্তুটো যদি আপোনাৰ যদি নুশুকায়, তেতিয়াহ'লে এই পোৱালিটো লাষ্টিং কৰাটো বহুত কম থাকে। হয়তো আপোনাৰ বহুত বেছি দিন নাবাচিব। এইটো কোৱালিটি আপুনি চাবই লাগিব। এই চাওক, এইটো বঢ়িয়াকৈ এইটো বস্তু শুকাই গৈছে। আৰু এইটো কিছুমানে কি কৰে মিচিঙত, মানে পোৱালিটো হোৱাৰ পিছতে আপোনাৰ 3-4 ঘণ্টাৰ ভিতৰত মিচিঙৰ পৰা ওলাই আনি বৰ্ডিঙত লগাই দিয়ে। আৰু তেতিয়া কি হয়, পোৱালিবিলাকে আপোনাৰ ইয়াত যিটো মানে নাভি হয়, এইটো দেখিছেনে, শিৰটো দেখিছেনে, এইটো চাওক। এইটো যে শিৰাটো যি আছে আপোনাৰ, এই শিৰাটো শুকাব লাগে। আৰু এইটো বহুতে হয়তো ফাৰ্মাৰে নাজানিব পাৰে। এই বস্তুটোৰ যেতিয়া পোৱালিটো নুশুকাব ন, তেতিয়াহ'লে এই পোৱালিটো বাচিবলৈ দিগদাৰ হয়। আৰু এইটো বস্তু কেতিয়াও কাটি দিব নালাগে। এইটো বস্তু যেতিয়ালৈ আপুনি ইয়াক ধুনীয়াকৈ
আপোনাৰ ই নিজে শুকাব, নিজে শুকাই কেনে এইটো নিজে মানে কি নাইকিয়া হৈ যাব। দেখিছেনে এইটো বস্তু শুকাইছে, এতিয়া ইয়াত বিষো নহয় একো নহয়, কিয়নো এই যিটো আপোনাৰ আছে এই যিটো আপোনাৰ শিৰ পেট দেখিছে, এই শিৰটো হৈছে আপোনাৰ ইহঁতৰ যিটো কুহুমটো থাকে, এই কুহুমটোৰ পৰা যিটো মানে আপোনাৰ ধৰক মানে ফাৰ্টিলাইজ এগটোত যিটো বস্তু পোৱা যায়, তো তাৰ পৰাই মানে কি এই বস্তুটো হয় ইহঁতৰ। তো এইটো বস্তু শুকাবলৈ বহুত বেছি দৰকাৰ হয়। এতিয়া চাওক পোৱালিখিনি সুন্দৰকৈ শুকাইছে, আৰু পোৱালিখিনি আপুনি চাওক আমাৰ একদম বহুত বেছি আপোনাৰ সুস্থ আছে পোৱালিখিনি। এতিয়া চাব মই ইয়াত আৱাজ কৰি দিম, ইহঁতে উঠি যাব। দেখিছেনে পোৱালিখিনি একদম সিহঁতে এক্টিভ হৈ গৈছে। এতিয়া পোৱালিখিনি আপোনাৰ ধুনীয়াকৈ ইহঁতে আছে। আৰু এতিয়া আপোনাৰ যিগতিকে বৰ্ডিঙত কিছুমান বস্তু লক্ষ্য ৰাখিব লাগিব আমি। এতিয়া আমি গৰম দিন যদিও আমি ইহঁতক 4টা 100 বাল্ব দি ইহঁতক বৰ্ডিং কৰিছোঁ, কিয়নো সিহঁতে ভিতৰত গৰমটো আছে বা টেম্পাৰেচাৰটো মেইনটেইন হৈছে, সেইটো কাৰণে সিহঁতে ভাগ ভাগ হৈ গৈছে। আৰু নহ'লে কি হ'লে হয়, ইহঁতে এইটাৰ ওপৰত এটাই উঠি থাকিলে হয়। তো আমি ধুনীয়াকৈ ইহঁতক ৰাখিছোঁ। তো চাওক ইহঁতে খুচিমতে খাব পাৰিছে এতিয়া। আৰু আমি ইয়াৰ আগতো কথা পাতিম, আমি বৰ্ডিঙৰ 2 নম্বৰ দিনা কেনেকৈ কি ইহঁতক খুৱাম বা কেনেকৈ কি কৰিম, সেইটো বস্তু আপোনালোকক আমি যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম বাৰু, কিয়নো ইয়াৰ আগত বহুতকেইজনেও মেছেজ কৰিছে হোৱাটছআপলৈকে। তো যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ, কিয়নো ফাৰ্মিংখন অকলে মই চলাব লাগে, তো বহুতটা দিশতে চাব লগা হয়, সেইটো কাৰণে কণ্টিনিউ ভিডিঅ' দিয়াটো অলপ অসুবিধা হয় মোৰ। তো তাৰ কাৰণে বেয়া নাপাব, যিমানখিনি পাৰোঁ মই নিশ্চয় দিবলৈ চেষ্টা কৰিছোঁ। তো একেধৰণে এনেকৈ বৰ্ডিং কৰক, তো আপুনি ধুনীয়া ৰিজাল্ট পাব। আৰু ৰিজাল্ট পোৱাৰ কাৰণে আপোনাৰ পোৱালিটোও ভাল হ'ব লাগিব, তেতিয়াহে আপুনি বৰ্ডিঙত ভাল ৰিজাল্ট আনিব পাৰিব। তো এইবিলাক বস্তু লক্ষ্য ৰাখিব লাগিব। আৰু পাৰিলে যিবিলাক দোকান বা ধৰক পোৱালিৰ বেপাৰী হয়, তো সেইবিলাকৰ পৰা পাৰিলে পোৱালি নলোৱাটোৱে বেছি ভাল হ'ব, কিয়নো সেইবোৰৰ পৰা যদি আপুনি পোৱালি ল'ব লাগে, সিহঁতে পোৱালিৰ কোনো ফিডবেকবিলাক নাজানে, কোনটো পোৱালি কেনেকুৱা হ'লে গ্ৰোথ ল'ব বা কোনটো পোৱালি কেনেকৈ ল'লে ডাঙৰ হ'ব, এই চিষ্টেমটো সিহঁতে নাজানে। কিয়নো এজন যদি ফাৰ্মাৰ হয়, ফাৰ্মাৰে সেই কথাখিনি ভালদৰে জানে যে এইটো পোৱালি, কিয়নো এই পোৱালিবিলাক আপোনাৰ যেতিয়া ইহঁতে মানে জন্ম হয়, যেতিয়া ইহঁতে হেচ হয়, ইহঁতৰ এটা নিৰ্ধাৰিত এটা ৱেইট লাগে। তো এইটো ৱেইট যদি থাকে ইহঁতে আৰু নমৰে, আৰু সেই বস্তুটো যদি নহয় আপোনাৰ, তেতিয়াহ'লে পোৱালিটো মৰিবও পাৰে। তো এই বস্তুবিলাক বহুত বেছিকৈ আপুনি ধ্যান ৰাখিব লাগিব। ইয়াৰ বিষয়ে আমি এদিন কথা পাতিম ভালদৰে। তো আপোনাৰ এনেকুৱা হৈছে, আপুনি চাওক পোৱালিখিনি দেখি গোটেই লক্ষ্য কৰিব এটা বস্তু, চাওক এই পোৱালিখিনি আপোনাৰ কোনোটো পোৱালি একো আপোনাৰ মিক্স নাই, দেখিছেনে? আৰু পাতিহাঁহৰ আপুনি যদি চিনাক্ত কৰিব লাগে, তেতিয়াহ'লে সিহঁতৰ ঠোঁটটো চাব লাগিব আৰু সিহঁতৰ ভৰিখন চাব লাগিব, কিয়নো এতিয়া বজাৰত আপুনি সহজে জিটি পোৱালি পায়, জিটি ৰেটত পায়। তো সেইটো বস্তু অলপ ধ্যান ৰাখিব, য'ত কি ধৰক আপুনি পোৱালিটো ল'লে বহুত বেছিকৈ আপুনি তাত ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰিব, তেতিয়া হয়তো আপুনি ফাৰ্মিঙত হয়তো প্ৰফিটেবলত থাকিব পাৰে। তো এই বহুত কথাই লৈ আমি আগৰ কথা পাতিম ভালদৰে। তো বন্ধুসকল, এতিয়া আমি যিগতিকে পোৱালিখিনি ধুনীয়াকৈ এতিয়া বৰ্ডিঙত লগাইছোঁ। তো এতিয়া আজি ইহঁতৰ বয়স পায় আজি এদিন হ'ল। তো এতিয়া ধুনীয়াকৈ ইহঁতে বৰ্ডিঙত থাকিব, টেম্পাৰেচাৰ সুন্দৰ মেইনটেইন হৈছে, কিয়নো এইটো আমাৰ 4 নম্বৰ ৰাউণ্ডৰ হেচাৰী। তো এতিয়া ধুনীয়াকৈ ইহঁতক বৰ্ডিঙত লগাই দিলোঁ। তো ইহঁতে থাকিব ধুনীয়াকৈ, পানী অলপ অলপ দি দিছোঁ। আৰু আপোনালোকে যদি বৰ্ডিং কৰে এনেকৈ, বা হাঁহৰ হওক মুৰ্গী হওক, লোকেল পোৱালি মানে দেশী মুৰ্গী হওক বা পাতিহাঁহৰ পোৱালি হওক, প্ৰথমৰ পৰাই মেডিচিন ব্যৱহাৰ কৰাটো পাৰিলে ধৰক আপুনি যিমান বেছিকৈ মেডিচিন ব্যৱহাৰ কৰিব, সিমানে ৰিজাল্টটো বেয়া আহিব আপোনাৰ। আৰু যিমান আপুনি চাফ চিকুণৰ ওপৰত নজৰ ৰাখিব, আপুনি মেডিচিনো ব্যৱহাৰ কৰিব নালাগে, আৰু ধৰক ৰিজাল্টো ভাল আহিব। তো ইয়াৰ বিষয়ে আমি ভালদৰে কথা পাতিম পিছৰ ভিডিঅ'ত। চ' বন্ধুসকল, আজিলৈ মানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ, কিয়নো বহুত ভাল ভাল ভিডিঅ' আহিব। অলপ মই সময়টো মিলাব পৰা নাই, তো সময়টো মিলাব পাৰিলে আমি ইয়াৰ বিষয়ে বহুত বেছিকৈ কথা পাতি ল'ম। তো বন্ধুসকল, আজিলৈ ইমানে, ধন্যবাদ।